সকলোকে পুৰণা সংস্থা CIPFৰ আসাম ৰাইফল হয়। আসাম ৰাইফলে আপোনাৰ CIPFৰ সকলোকে পুৰণা স্থাপিত কৰা প্ৰথমটো CIPF হৈছে আসাম ৰাইফল। লগতে সি ইণ্ডিয়ান আৰ্মিৰ লগতো কাম কৰে কম্বাইনত। এটা কথাটো হৈছে আসাম ৰাইফলৰ নতুন ভেকেঞ্চিটো আপোনালোকে মই ক'বলৈ গৈছোঁ, ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টোটেল পোষ্ট হৈছে 117টা আসাম ৰাইফলৰ হয়, 117টা। আসাম ৰাইফলমেন এণ্ড ৰাইফল ওমেন এই দুটাৰে ইয়াতে এপ্লাই কৰিব পাৰিব হয়। 117টা টোটেল ইয়াতে পোষ্ট আছে। এপ্লাই কৰিবলৈ আপোনালোকক অফলাইন হ'ব, নহ'লে ইমেইল থ্ৰু দি আপোনালোকক এপ্লাই কৰিব লাগিব। কোনো ধৰণৰ ইয়াতে অনলাইন প্ৰক্ৰিয়া নাই। এপ্লাই হৈ গৈছে আপোনালোকৰ লাষ্ট ডেট 11 মে'। 11 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলেৰি হৈছে 56,000ৰ পৰা লৈ 81,900লৈকে আপোনালোকে ইয়াতে বেচিক পে' পাব। অনলি ফৰ বেচিক পে' কথা কৈছোঁ, বাকী HRA, DA, CA, TA সকলো ধৰণৰ ইয়াতে বেলেগ ইনক্লুড হ'ব। পোষ্টৰ নামখিনি কৈ দিছোঁ, জেনেৰেল ডিউটি যিটো GD বুলি কয়, আসাম ৰাইফলৰ ৰাইফলমেন এণ্ড ৰাইফল ওমেন হয়। ৰাইফলমেন আৰু ৰাইফল ওমেন দুটাতে ইয়াতে দুজনে ভোট এপ্লাই কৰিব পাৰিব। লগতে অফিচিয়েল ৱেবছাইট হৈছে assamrifle.gov.in। ইয়াত গৈ আপোনালোকে সকলোখিনি তথ্য পাই যাব। যদি আপোনালোকে চাই মোৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাতে গৈ পেলাই এবাৰ চাবলৈ পাৰিব। যদি আপুনি ফেচবুক পেজত চাই আছে ভিডিঅ', তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু পাৰিলে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব, যাতে যিসকলে অলৰেডি দৌৰি আছে, চাকৰিৰ কাৰণে কষ্ট কৰি আছে, তেখেতলোকৰ এবাৰ চাকৰি হৈ যাব। বহুত ধুনীয়া সুযোগ, এনেকুৱা সুযোগ আপোনালোকে বাৰ বাৰ নাপায়। কথাটো হৈছে সকলোখিনি ইয়াতে অফলাইন হ'ব, কোনো ধৰণৰ অনলাইনৰ ইয়াতে প্ৰক্ৰিয়া নাই। সকলোখিনি অফলাইন আৰু আপোনাৰ ইমেইল থ্ৰু দিহে সকলোখিনি বস্তু ইয়াতে কৰা হ'ব। আৰু সকলোৱে জানে আসাম ৰাইফলৰ কাট অফ কিমান হাই যায়। এইবাৰ 2025-26 আপোনালোকে দেখিছে SSC GD কিমান হাই গৈছে, তাৰ আগতো দেখিছে কিমান হাই কাট অফ গৈছে। লগতে ইয়াতে এজ মাত্ৰ 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। মিনিমাম বয়স 18 বছৰ, মেক্সিমাম বয়স 25 বছৰ। লগতে ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে ইনক্লুড থাকিব। ST SC কাৰণে 5 বছৰ, OBC আৰু MOBC কাৰণে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। যদি আপোনালোকে ভিডিঅ'টো কিবা কাৰণত কথা বুজি নাপায়, তেতিয়াহ'লে কমেণ্ট কৰিব, আমাৰ টিমে আপোনাক যিমান পাৰে হেল্প কৰিব। লগতে পষ্টখিনিৰ নাম কৰি দিছোঁ, ৰাইফলমেন, ৰাইফল ওমেন, জেনেৰেল ডিউটি 95, চবতকৈ হাইষ্ট ভেকেঞ্চি ইয়াতে আছে, 95 ভেকেঞ্চি ইয়াতে আছে। লগতে হবলাৰ, ক্লাৰ্ক, ইয়াত বোথ ছাইড মেল ফিমেল দুটা আছে, 3টা আছে। ৰাইফল ইলেক্ট্ৰিচিয়ান, ৰাইফল লাইনমেন এটা আছে, অনলি ফৰ এইটো মেল কেণ্ডিডেট কাৰণে। আৰু ৰাইফল ৰিকভাৰ ভেহিকেল মেচিন, ইয়াত অনলি মেল কেণ্ডিডেট এটাই এপ্লাই কৰিব পাৰিব। সবতকৈ বেছি ভেকেঞ্চি আছে 95 ৰাইফলমেন GD কাৰণে হয়। GD কাৰণে সকলোকে বেছি ইয়াতে ভেকেঞ্চি আছে। কোনো ধৰণৰ আপোনালোকৰ টেনশ্যন ল'ব নালাগে। আপোনালোকে যিসকলে দৌৰি আছে অলৰেডি, তেখেতলোকৰ কাৰণে ভাল সুবিধা আছে ইয়াতে। আৰু ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেচিন ভেহিকেল EMV হয়, ইয়াতে মাত্ৰ এটাই পোষ্ট আছে মেলৰ কাৰণে, ফিমেলৰ কাৰণে কোনো ধৰণৰ ইয়াতে পোষ্ট নাই। লগতে আপোনালোকে এটা কথা মন ৰাখিব লাগিব, সকলোখিনি ডকুমেণ্টছ কি ডকুমেণ্টছ লাগিব মই ভিডিঅ'টো শেষলৈ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো বিনা স্কিপ কৰি চাব, যাতে আপোনালোকে কোনো ধৰণৰ ইনফৰ্মেশ্যন মিছ নকৰে। আৰু আমাৰ ভিডিঅ'ত সদায় ইনফৰ্মেশ্যনটো বেছি গুৰুত্ব দিয়া হয়, কোৱালিটি দিয়া হয়। অলপ ভইচটো অলপ ফাষ্ট ফৰৱাৰ্ড হ'ব পাৰে, কিন্তু আপোনালোকে শ্ল' কৰি চাব পাৰে। কিন্তু আপোনালোকক কম সময়ত সকলোখিনি তথ্য দিয়াৰ কাৰণে অলপ ভইচটো ফাষ্ট ফৰৱাৰ্ডিং হ'ব পাৰে। টোটেল পোষ্ট আছে 117টা হয়, 117টা। লগতে মেইন পইণ্ট হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন, অনলি ফৰ 10 পাছ হয়। যিসকলৰ 10 পাছ অলৰেডি হৈ গৈছে, তেখেতলোকে চকু মুদি এপ্লাই কৰিব পাৰিব। লগতে যাৰ মা দেউতা আসাম ৰাইফলত কাম কৰি আছে বা এক্সপায়াৰ হৈ গৈছে যিকোনো প্ৰকাৰে, তেখেতলোকেও এপ্লাই কৰিব পাৰিব। আৰু লগতে আসাম ৰাইফলত যি ক্ৰাইটেৰিয়া কেনেধৰণে আপোনালোকে ইয়াতে পাছ কৰিব, প্ৰথমতে লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, তাৰপিছত লাগিব ফিজিকেল এফিচিয়েণ্টি টেষ্ট, তাৰপিছত লাগিব মেডিকেল এক্সামিনেশ্যন, তাৰপিছত লাগিব মেৰিট লিষ্ট। যদি ইয়াৰ বিষয়ে যদি আপোনালোকৰ কিবা ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব, সকলোখিনি ভিডিঅ' আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব। লগতে হাউ টু এপ্লাই টু আসাম ৰাইফল হয়, আসাম ৰাইফল এপ্লাই কৰিবলৈ প্ৰথমতে লাগিব আপোনাক ভেলিড মোবাইল নাম্বাৰ, ভেলিড ইমেইল ID আপোনালোকক লাগিব। আৰু সকলোখিনি তথ্য ক'ত দিব লাগিব আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব, মই প'ষ্ট কৰি দিছোঁ। শ্বিলঙৰ 79301 পিন নম্বৰত সকলোখিনি
ডকুমেণ্টছ আপোনালোকে পঠিয়াব লাগিব জুলাই 11 মে আগলৈকে সকলোখিনি বস্তু আপোনালোকে ইয়াতে পঠিয়াব লাগিব কিবা কাৰণত যদি আপোনালোকে লেট কৰে তেতিয়াহ'লে কোনো ধৰণৰ ইয়াতে একচেপ্ট কৰা নহ'ব লগতে আপোনালোকক কৈ দিছোঁ যদি এনে ধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব